পতিব্ৰতা নাৰী তেতিয়াহে হ'ব পাৰে যেতিয়া তেওঁ শাস্ত্ৰসন্মত কিছু কিছু নীতি নিয়ম আশ্ৰয় কৰে যিখিনি বিধি পাঠ কৰোঁতে বুজনি দিয়ে বা সমাজ বিশেষে কথা বুজনি দিয়াৰ যিটো ব্যৱস্থা আমাৰ থাকে সেই ব্যৱস্থাটোৰ মাজেৰে দৰাজন আৰু কন্যাগৰাকীক সেই বিষয়বস্তু সুন্দৰভাৱে শিকাই দিয়ে আৰু সেই শিকাই দিয়া কথাখিনি যেতিয়া আমি পালন কৰিব পাৰিম তেতিয়া আমি এগৰাকী আদৰ্শ নাৰী হিচাপে সমাজত নিজকে চিনাকি দিব পাৰিম অৰ্থাৎ আমাক শিকায় যে যেতিয়া স্বামীজন ৰাতিপুৱা বিচনাৰ পৰা শুই উঠিব তাৰ আগতীয়াকৈ পত্নীগৰাকী বিচনাৰ পৰা নামিব লাগে বাহিৰ ঘৰ বাহিৰ চোতাল সাৰিব লাগে স্বামীজনৰ কাৰণে গা পা ধুবলৈ যতনাব লাগে তাৰপিছত বাকী অন্যান্য কামখিনি যিখিনি স্বামীজনে আহি হততে কৰিব পাৰে সমস্তখিনি যোগাৰ স্বামীৰ কাৰণে যিগৰাকী পত্নীয়ে কৰে সেইগৰাকী আদৰ্শ পত্নী আৰু ধৰ্ম পত্নী দ্বিতীয়তে পত্নীগৰাকীয়ে ৰাতি যেতিয়া বাপজন স্বামীজন বিচনাত শুবলৈ যাব তাৰ আগতে কোনোদিন পত্নীগৰাকী বিচনাত শুব নালাগিব আদৰ্শ পত্নীৰ কিছু কিছু নিয়ম আপোনালোক সমস্তজনে জানে দ্বিতীয়তে যিভাগে সিদ্ধান্ত ৰন্ধন কৰিব সেই ৰন্ধন কৰিব লগা সিদ্ধান্তমুঠি গুৰুদেৱ নাম ভগত চাৰি মহাবস্তু অৰ্পণ কৰি অন্ন ৰন্ধন কৰিব তাৰপাছত স্বামীজনক নিদিয়াকৈ কোনোদিন আগতীয়াকৈ গ্ৰহণ নকৰে যদি স্বামীজন কেনেবাকৈ কৰ্মসূত্ৰে বিদেশত আছে তেতিয়া সেইটো বেলেগ কথা সেইটো এৰা ধৰাৰ মাজেৰে বা স্বামীজনৰ সৰ্বসন্মতিক্ৰমে যিহেতু ঘৰত শহুৰ শাহু আই আছে গতিকে জ্যেষ্ঠজনক নিদিয়াকৈ এই বোৱাৰীগৰাকী বা পত্নীগৰাকীয়ে গ্ৰহণ নকৰে যদি কৰে তেতিয়াহ'লে তেওঁ ধৰ্মপত্নী নহয় বুলি আমি সমস্তজনে কম বেছি পৰিমাণে বুজি পাওঁ এই যে নীতি নিয়মখিনি আমি মানি থাকোঁ এইটো হ'ল এগৰাকী আদৰ্শ পত্নীৰ নিয়ম এতিয়া আমি বুজি পালোঁ যে হীৰক সেন্দুৰ লোৱাৰ লগে লগে এগৰাকী কন্যাই এজন স্বামী লাভ কৰিব তদনুৰূপ অৰ্থাৎ তেনেকৈ এজন বাপে যিদিনাই শৰণ গ্ৰহণ কৰিলে সেই শৰণ গ্ৰহণ কৰা দিনটোৰ পৰা আমি বুজি পাওঁ যে আমি এজন স্বামী লাভ কৰিছোঁ বাপ হওক আই হওক কথা নাই যিদিনাই শৰণ গ্ৰহণ কৰিছোঁ সিদিনা আমি এজন স্বামী পালোঁ সেই স্বামীজন কাৰ স্বামী সমষ্টৰ স্বামী স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ আমাৰ স্বামীজনৰ নাম হ'ল ৰাম আমাৰ স্বামীজনৰ নাম হ'ল কৃষ্ণ আমাৰ স্বামীজনৰ নাম হ'ল হৰি আমাৰ স্বামীজনৰ নাম হ'ল বিষ্ণু ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম আৰু আমি সমস্তজনে নামত শৰণ লওঁ এতিয়া চিন্তা কৰিব লাগে যি ধৰণে আদৰ্শ পত্নীগৰাকীয়ে স্বামীজনক নিদিয়াকৈ আগতীয়াকৈ চাহ সকলো দেখায় শৰণ লোৱা দিনাৰ পৰা যেতিয়া আমি এজন স্বামী পালোঁ জগতৰ স্বামী ৰাতিপুৱা শুই উঠাৰ লগে লগে সেইজনক সেৱা নকৰাকৈ আপুনি মই চাহ অকণ খোৱাটো অনুচিত বুলি আছে এতিয়া আপুনি মই পালন কৰি আছোঁ নাই সেইটো নিজে নিজে চিন্তা কৰিব লাগে পালন কৰিবৰ কাৰণে আপোনাক মোক তেওঁলোকৰ পবিত্ৰ স্থান লাগিব যিবোৰ স্থানৰ নাম হ'ল গুৰু গৃহ এতিয়া গুৰু গৃহত আমাৰ গৃহত আছে নে নাই যদি নাই তেতিয়াহ'লে আমি সেৱা কৰিছোঁ যদি আছে বুলি ৰাখিছোঁ আপুনি মই সদায় সদায় এনেধৰণে আপুনি মই নিজক আগবঢ়াই আনিছোঁ নে নাই অহা এইটোৰ মাজতেই নিহিত হৈ আছে নেমি ৰজাই সোধা এই আত্মান্তিক প্ৰশ্নভেদীৰ উত্তৰটো Yeah.